পশ্চিমবংগত যেটো ঘটনা হল সেয়া সকলোৱে জানে আৰু সমগ্ৰ বিশ্বতে তুলপাৰ লাগিছে কলকাতাৰ সেই নাৰকীয় ঘটনাটোক লৈ। ওকে যেভাবে মারা হয়েছে, তারপরে পোস্টমর্টম রিপোর্টে তুই জানিস ভাজাইনা থেকে 150 গ্রাম স্পার্ম বেরিয়েছে। মিনিমাম কম করে 6 থেকে 7 জন করেছে ওকে রেপ। 31 বছৰীয়া এগৰাকী প্ৰশিক্ষণৰত মহিলাক যিদৰে সেমিনাৰ হলত নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা হল, তাৰ পাছতে সমগ্ৰ বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। আপোনালোকৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ তথ্য হয়তো আপোনালোকে গম পাইছে। পোষ্টমৰ্টেম ৰিপৰ্টত যিবিলাক ঘটনা সংঘটিত হৈছিলে, পোষ্টমৰ্টেম ৰিপৰ্টত যি প্ৰকাশ পাইছে তথ্য অনুসৰি এগৰাকী মহিলা চিকিৎসক কৰ্তব্যৰত, তেওঁ কৰ্মৰত, তেওঁ MBBS পাছ কৰি তেওঁ ইণ্টাৰ্ণ কৰি আছিল সেইখন হাস্পতালত। ইণ্টাৰ্ণ কৰি থকা মহিলাগৰাকীৰ ওপৰত যিদৰে চশমা পিন্ধি থকা মহিলাগৰাকীৰ ওপৰত দুয়োটা বুঢ়া আঙুলিৰে সেই নিৰ্যাৰ অভিযুক্তই দুয়োটা বুঢ়া আঙুলিৰে চশমা পিন্ধি থকা অৱস্থাত মাটিত বগৰাই দুয়োটা বুঢ়া আঙুলিৰে তেওঁ চশমাত যেতিয়া পিটিকি দিছিলে, তেতিয়া সম্পূৰ্ণৰূপে চকু সম্পূৰ্ণৰূপে নষ্ট হৈ চকু দি ব্লাড ওলাই গৈছিলে, তেজ ওলাই গৈছিলে, ৰক্তক্ষয় হৈছিলে। আৰু দ্বিতীয়তে 3-4 জন লোকে একেলগ হৈ যেতিয়া ডিঙিত চেপি ধৰিছে, তেতিয়া তেওঁৰ চকুৰে ব্লাড ওলাই গৈছে। আর ওর যে গলাটা চেপে ধরেছে, ওর ওই চেপে ধরাতে মানে এতটাই জোরে চেপে ধরেছে যে চোখ ফেটে রক্ত বেরিয়েছে। আর শুধুমাত্র রেপ নয়, রেপ হলো, করলো, ছেড়ে দিল, ঠিক আছে, ওকে রীতিমতো মার্ডার করেছে। ইমানে এক বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু তাতো এতিয়া অভিযোগ উত্থাপন হৈছে সেইগৰাকী মহিলাৰ সৈতে যিগৰাকী সহকৰ্মী আছিলে, সহকৰ্মীগৰাকীয়ে এই কাণ্ডৰ নেতৃত্ব লৈছিল বুলি খবৰ আহি পোৱাৰ পাছতে সমগ্ৰ বিশ্বত এতিয়া তুলপাৰ লাগিছে। কাৰণ কেৱল ডক্টৰেই নহয়, নাৰ্ছ সকলো ওলাই আহিছিলে, দেশৰ মহিলা শক্তি ওলাই আহিছে ৰাজপথলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্ততো প্ৰতিবাদ সাব্যস্ত হৈয়ে আছে। GMCHত এতিয়া আপুনি গ'লে OPD সেৱা লাভ নকৰিব, কাৰণ ডক্টৰসকলে এই মুহূৰ্তত, চিকিৎসকসকলে বন্ধ ৰাখিছে। সময়মতে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই আৰু ইয়াৰ ন্যায় কোনে কেতিয়া পাব? আৰু মমতা বেনাৰ্জী থকা সেই ৰাজ্যখনত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল, য'ত এতিয়ালৈকে ক্ৰিমিনেলৰ ওপৰত তদন্ত শেষ কৰি ৰিপৰ্ট জমা দিব পৰা নাই আৰু উচিত শাস্তি ঘোষণা কৰিব পৰা নাই। আৰু যেতিয়ালৈকে হয়তো উচিত শাস্তি ঘোষণা নহ'ব, এই আন্দোলনে কিন্তু মমতা বেনাৰ্জী চৰকাৰক ভয়ংকৰ বিপদত পেলাব পাৰে, হয়তো পতন হৈ যাব পাৰে। আৰু যি বিৰোধী আছে ৱেষ্ট বেংগলত, যিবোৰ অপজিশ্যন আছে, অপজিশ্যন লিডাৰ আছে, তেওঁলোকে এতিয়া মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া কেৱল ৰাজনীতি চলি আছে পশ্চিমবংগত। ৱেষ্ট বেংগল অপজিশ্যন আৰু ৰুলিং পাৰ্টিৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি চলি আছে। তাৰ মাজতে চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ ন্যায় লাগিব। যেতিয়ালৈকে ন্যায় নাপায় চিকিৎসকসকলে বহি নাথাকে, চিকিৎসকসকল যেতিয়া বহি নাথাকে প্ৰতিবাদ সাব্যস্ত কৰিব, তেওঁলোকে সকলো সেৱা বন্ধ ৰাখিম বুলি কৈছে। কেৱল ইমাৰ্জেঞ্চি যিবিলাক ছাৰ্ভিচ আছে সেইবোৰ ছাৰ্ভিচে তেওঁলোকে প্ৰভাইড কৰিব। তাৰ বাহিৰে যিবোৰ OPD সেৱা আছে, যিবিলাক বেছিক সেৱা আছে, সেই সকলো ছাৰ্ভিচ অব্যাহত ৰাখিব। কাৰণ ৰোগীৰ কথা আছে, যাৰ বাবে সাধাৰণ জনতাই, সাধাৰণ লোকে, সাধাৰণ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া যাতে নহয়, তাকো লৈ চিন্তিত হৈছে। কিন্তু প্ৰটেষ্ট অব্যাহত থাকিব।